নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলো যোৱা কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলছফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছো শ্ৰদ্ধা ৰাইজ আমি যেটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে গাইড কৰিছে যে মই সংপৃক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যামকানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতো দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংপৃক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান য'তে কৰোঁ আমি তেখেতৰ পৰা আলোচনা কৰোঁ আৰু যিহেতু আমাৰ ব্ৰাণ্ড এম্বাছাডৰ আৰু যেতিয়া আমি বিদেশত কৰিলোঁ দুইবাৰে তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰত কৰিবলৈ গ'লোঁ তেখেতক আমি ক'লোঁ যে ছিংগাপুৰত কৰিব বিচাৰিছোঁ চ' আমি ক'লোঁ এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰেমটো এনেকুৱা হ'ব তেখেতক ক'লোঁ যে তুমি যাবা নেকি তেখেতে ক'লে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু আমাৰ শেখৰ যাব চ' এনেকৈ ক'লে কোৱাৰ পাছত আমি পিছত আৰু এগৰাকী সংগীত শিল্পীও আহিলে চ' কোৱাৰ পিছত আমি আয়োজন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ আৰু প্ৰথম কথা শ্ৰদ্ধেয় ৰাইজ জুবিন গাৰ্গক মতাটো পাপ নহয় উত্তৰ পূৰ্ব আটাইতকৈ ডাঙৰ অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূৰ্ব আটাইতকৈ ডাঙৰ যিজন সংগীত শিল্পী তেখেতক নিমন্ত্ৰণ কৰাটো যিহেতু আমাৰ ব্ৰেণ্ড এম্বাছাডৰো হয় আমাৰ লগত সংপৃক্ত হয় আৰু তেখেতক মতাটো পাপ কৰা নাছিলোঁ এইটো আমাৰ দায়িত্ব আছিলে তেখেতক নিমন্ত্ৰণ কৰাটো তেখেত কিয় 17 তাৰিখে আহিলে এইটো প্ৰশ্ন হৈছে তাৰ আগতে সুস্থ দেহাৰে আহিছে বুলি বহুতে লিখিছে কিন্তু তাৰ দুদিনমান আগতে তেখেতে আমাৰ 7 ছেপ্টেম্বৰত মুম্বাইত তেওঁ খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে মুম্বাইত আৰু তেখেতে 1 তাৰিখে নে 3 তাৰিখে দিল্লীত তেখেতে পূজাত এটা অনুষ্ঠান কৰাৰ কথা আছিল সম্পূৰ্ণ কনচাৰ্ট বা মিউজিকেল প্ৰগ্ৰেম কৰাৰ কথা আছিল কেইবাটাও প্ৰগ্ৰেম তেওঁ লাইন হৈছে তেখেতে প্ৰগ্ৰেম কৰি আছিলে চ' গতিকে সুস্থ দেহাৰে আমি অনাটো আমাক এটা অতি ভুল দোষাৰোপ কৰা হৈছে তৃতীয় কথাটো হৈছে তেখেতৰ 17 তাৰিখে এইকাৰণে আহিলে সেইদিনাখন ডাইৰেক্ট ফ্লাইট আহিলে কাৰণ কলিকতা হৈ আহিলে বহুত দীঘলীয়া হয় 19 তাৰিখে আমাৰ অনুষ্ঠান আৰম্ভ হয় চ' সেইকাৰণে 17 তাৰিখে গ্ৰুপ ফ্লাইটত তেওঁ আহিছিলে লগতে দলটো আহিছিলে আমি পেন পেচিফিক হোটেলত ৰাখিছিলোঁ আমাৰ য'ত অনুষ্ঠান হৈছিল তাৰ লগতে সানটেকৰ লগতে পেন পেচিফিক এখন 5-star হোটেল সকলো দলটো আমি ৰাখিছিলোঁ ভালকৈ ৰখাৰ চেষ্টা কৰিছিলোঁ আমি তেওঁলোকক কথা পাতিছিলোঁ যে তেওঁ কৈছিলে আমি অলপ জিৰণি ল'ম আৰু 19 তাৰিখে তেওঁ আৰম্ভণি অনুষ্ঠানত তেওঁ থাকিব আৰু 20 তাৰিখে তেওঁ দুটামান গান গাব ভূপেন হাজৰিকাৰ এটা ট্ৰিবিউট দিব এইটো আলোচনা আমাৰ হৈছিলে পিছত 18 তাৰিখে দিনাখন 19 তাৰিখে আমাৰ অনুষ্ঠান আছিলে 18 তাৰিখৰ দিনাখন আমি তেখেতক খবৰ কৰিতে শুই আছিলে আমাৰ বহুত বিভিন্ন উত্তৰ পূৰ্বৰ মানুহ আছিলে তেওঁৰ লগত তেওঁ ভায়েক আছিলে আৰু তেওঁ সিদ্ধাৰ্থ আছিলে মেনেজাৰ আৰু দল আছিলে 19 তাৰিখৰ দিনা ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূৰ্বৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিলে যাতে আমি ৰাতিপুৱাই গৈছিলোঁ তেতিয়াই এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিলে 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিলে 12:30 বজাত চ' 11:30 আচ্ছা নমস্কাৰ সকলোকে বিলাসিতা অসমৰ তৰফৰ পৰা বিপ্লৱী অভিবাদন জ্ঞাপন কৰিছোঁ শোক সন্তপ্ত গোটেই অসমখন হৈ থকা এটা সময়ত সৰু এটা মেছেজ ৰাইজৰ মাজলৈ এৰিব বিচাৰিছোঁ ভিডিঅ'টো চাগে চলি আছে দেখি আছে যদি দেখি আছে চলি আছে তেতিয়াহ'লে আচ্ছা কোনো ক্ষয় ক্ষতি নকৰাকৈ কোনো লোকচান নকৰাকৈ প্ৰত্যেকটো স্থানত
বীৰ লাচিত অসমৰ ল'ৰা আছে বিকাশ দা ফেচটো নাই দেখা মানে বা দীপজ্যোতি গগৈ বা বিক্ৰম কোচ তন্ময় আমাৰ সংগঠনৰ চিনাকি ফেচকেইটা নাই দেখা মানে এইটো নহয় যে তাত আমাৰ লোৱা নাই প্ৰত্যেকটো স্থানত যি স্থানত আহি পেলাই সেই কালপিতকেইটা ষ্টুপিডকেইটা শিয়ালকেইটা আহি পেলাই আছেহি বুলি সন্দেহটো ঘনীভূত হৈছে প্ৰমাণিত হৈছে প্ৰত্যেকটো জেগাতে বীৰ লাচিত অসমৰ ল'ৰা আছে আৰু এই প্ৰত্যেকটো কালপিতক যিকেইটা কালপিতে আমাৰ দাদাৰ জীৱন লৈ গ'ল প্ৰাণ লৈ গ'ল তেওঁলোকক কেনেকৈ পূৰ্ণহতীয়া চৰ দিব লাগে মুকলিকৈ পালে সুবিধা পালে তাৰ ব্যৱস্থা বীৰ লাচিত অসমে কৰিব দাদাৰ ক্ষেত্ৰত অনিয়ম কৰা কোনো এজন ব্যক্তি হাৰি যাব নোৱাৰিব এজন ব্যক্তি বগা ৰঙে হওক বা এজন ব্যক্তি কলা ৰঙে হওক কোনো ব্যক্তি হাৰি যাব নোৱাৰিব এইটো স্পষ্ট কথা সিধা কথা আৰু এই এনেকুৱা ধৰণৰ বিষয়বিলাকৰ লগত ৰাজনীতি কৰা কোনো ব্যক্তি হাৰি যাব নোৱাৰিব আমাৰ লগত সভাপতি আছে সভাপতি কি ক'ব সেই মানুহ যাতে হাৰি নাযায় তাৰ কাৰণে মই চৰকাৰকো অনুৰোধ জনাম আৰু লগতে বাকীখিনি চাবৰ কাৰণে ফিল্টাৰ কৰি ৰাখিবলৈ আমিতো আছোৱে তেওঁ লাগিলে যিমানেই হাত দীঘল মানুহ নহওক কিয় আমি তেওঁক ঘূৰাই নেৰোঁ তেওঁক হাৰি যাব নিদিওঁ এতিয়া আমি গৈ আছো খবৰ এটা পাইছোঁ আমি সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে গতিকে সেইধৰণে আমি আগবাঢ়িছোঁ ইয়াৰ লগতে ৰাতিপুৱাৰ ভাগত আমি এয়াৰপৰ্টত আছিলোঁ বুলি শুনা পাইছিলোঁ আমাৰ এই শান্তনু শ্যাম কানু বুলি কোৱা এজন তাৰ কথাও গম পাইছিলোঁ গতিকে আমি বিচাৰি গৈছিলোঁ এয়াৰপৰ্টতো বিচাৰি গৈছিলোঁ কিন্তু আমি সেইখিনি সময়ত যোগাযোগ কৰিব নোৱাৰিলোঁ ভালকে গতিকে আমি তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলোঁ বা ধৰিব নোৱাৰিলোঁ এইখিনি টাইমত কিন্তু সিদ্ধাৰ্থৰ বিষয়ে একদম মানে ভালকে মজবুত এটা কিছুমান প্ৰমাণ পাইছোঁ আমি ইয়াতে সেইমতে আমি আমাৰ ল'ৰা প্ৰায় 150-200 ইতিমধ্যে আহি হাজিৰ হৈছে ইয়াতে লগতে স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়াইছে কাৰণ জুবিন সকলোৰে বাবে এজন অভিভাৱক স্বৰূপ কিন্তু নিজৰ অভিভাৱক হেৰুৱাই আজি গোটেই অসম ম্ৰিয়মান গতিকে সকলো মানুহ নিজে নিজে ওলাই আহিছে আমি কাকো মতা নাই আমাৰ ল'ৰাখিনিও নিজে নিজে ওলাই আহিছে সংগঠন বুলি ওলাই অহা নাই সিহঁতে ওলাই আহিছে আজি নিজৰ কাৰণে জুবিন দাৰ কাৰণে কিন্তু সকলোৰে বাবে আমি বীৰ লাচিত সেনাৰ ল'ৰা গতিকে আপোনালোকে তেনেকৈ ভাবিব পাৰে যে বীৰ লাচিত সেনাই এই কাৰ্য হাতত লৈছে আৰু আমি সম্পূৰ্ণ কৰিম আমি জুবিন দাক ন্যায় দিয়াৰ কাৰণে আমাৰ মনে প্ৰাণে দেহে কেহে খাটি যিমানখিনি কষ্ট কৰিব লাগে গোটেইখিনি কৰি আছো কৰি যাম গতিকে অসম পুলিচ প্ৰশাসনৰ SIT টিমকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় আগত শেখৰ জ্যোতি গোস্বামী তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰত্যেকজন কালপিটত গ্ৰেপ্তাৰ কৰিব লাগে প্ৰত্যেকজন কালপিটত একজন কালপিত যাতে আইনৰ সুৰুঙাই বাচি নাযায় তাৰচেম মিত্তালো আছে আৰু সন্দীপন গাৰ্গৰ কথা ওলাইছিলে সন্দীপন গাৰ্গে কোৱা শুনিছিলোঁ হোম মিনিষ্ট্ৰীৰ যোগেদি গৈছে বুলি এইবিলাক নাজানো কিহৰ যোগেদি গৈছে যদি গৈছে তেতিয়াহ'লে তেওঁক ফাদিল কৰিব লাগিব কিহৰ যোগেদি গৈছে আৰু আমাৰ বীৰ লাচিত সেনা অসম বিভিন্ন দল সংগঠন সচেতন মহল অসম প্ৰেমী জুবিন প্ৰেমী জুবিনৰ কি কয় গান প্ৰেমী মানুহে কেতিয়াও কোনো কাৰণত এৰি নিদিয়ে এইটো স্পষ্ট সিধা কথা আৰু বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাক পোহৰলৈ আনিবই লাগিব সম্পত্তি বাজেয়াপ্ত হ'বই লাগিব মই অথনি এটা চেনেলতো কৈ দিছোঁ প্ৰতিদিন টাইমত অসমীয়া প্ৰতিদিনত এটা কথা কৈ দিছোঁ যে সিদ্ধাৰ্থ শৰ্মা সম্পত্তি বাজেয়াপ্ত হ'ব লাগিব আৰু যদি চৰকাৰে বাজেয়াপ্ত নকৰে তাহলে বীৰ লাচিত অসমে সিদ্ধাৰ্থ শৰ্মা সেই হোটেলখনত গৈ বহিমগৈ আৰু সেই হোটেলখন কাগজ পত্ৰত তাত যি আছে মালিকে চাইন মাৰি পিনে জুবিনদাৰ পৰিয়ালৰ নামত সেই হোটেলখন লিখি দিব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা তোক ৰিপিটেডলি কৈ আছো শ্যামকানু মহন্তৰ কথা নকওঁ শ্যামকানু মহন্তৰ গোটেই বাকলি চাকলি চেল খাই অৱস্থা বেয়া হৈ গ'ল নিউজ ওলাই শ্যামকানু মহন্তক অলৰেডি ভগৱানে দিছে চৰিত্ৰ ৰাইজৰ ওচৰত ওলাই পৰিছে আজি কিছুমান ভিডিঅ' কিন্তু দুৰ্ভাগ্যজনক কথা এটা আমাৰ এই শিল্পীসকল বা যিসকল মহিলা শিল্পীয়ে আজি অভিযোগ উঠাইছে শ্যামকানু মহন্ত তেওঁলোকক এনেকে মাতে বুলি ব্যক্তিগত স্থানত সেই কথাটো আজি জুবিন দা ঢুকোৱাৰ পিছত কিয় ওলাইছে এইবিলাক কথা আগতে কিয় ওলোৱা নাছিলে আমি অতদিনে তেওঁৰ চৰিত্ৰৰ বিশ্লেষণ কৰি তেওঁক কি ব্যৱস্থা কৰিব লাগে সেই তেওঁৰ ৰঙালী উৎসৱ পাতিছিলে সেইবিলাক পাতিবই নিদিলো হয় নৰ্থ ইষ্ট ফেষ্টিভেলটোক পাতিবই নিদিলো হয় যাৰ পৰিণতিত জুবিন দা যাবলগীয়া নহল হয় আপোনালোকে নাই কোৱা আপোনালোকে অলপ হলেও আপোনালোকৰ ভুল আছে যে কিছুমান কথা আপোনালোকে ব্যক্ত নকৰে কিবা এটা হোৱালে আপোনালোক ৰখি থাকে যে কিবা এটা হ'ব তেতিয়া ফাদিল কৰিম গোটেইখিনি সেইটো কথাই কথা নহয় আপোনালোকৰ কিছু কিছু ভুল আছে এইবিলাক ক্ষেত্ৰত আচ্ছা আৰু কথাটো এনেকুৱা ধৰণৰ যে SIT টিমক এটা আমাৰ অনুৰোধ থাকিলে যে তেওঁলোকৰ এণ্টায়াৰ যিটো টিম গৈছিলে প্ৰত্যেকটো টিমৰ লাষ্ট 6 মান্থৰ কল ৰেকৰ্ড চেক কৰক বেংক ট্ৰানজেকশ্যন চেক কৰক
আৰু বিভিন্ন বা বাতৰি ক'ত গৈছিলে কেনেকুৱা ধৰণৰ মানুহৰ লগত কথা পাতিছিলে সব ইন লাষ্ট 6 মান্থ টু 12 মান্থৰ গোটেই কল ৰেকৰ্ড চেক কৰক ইন ডিটেইলছ গোটেই জুলঙা মেকুৰী একদম পোহৰলৈ আহিব আৰু বিলাসিতা অসম আছে মানে এইটো মানে অসমীয়া জাতিৰ ওপৰত অসমীয়া জাতি বুলি ক'লে সৰু আপোনাৰ ধৰি লৈছো সৰু চাকৰি এটা কৰা কোনোবা ছোৱালী বা ল'ৰাজনক বহিৰাগত ব্যক্তিয়ে অন্যায় কৰিলে বিলাসিতা অসমে গৈ পিনে আপোনাৰ তাতে কেতিয়াবা আইন হাতত তুলি লৈ জেললৈ গৈছে চ' এতিয়া গোটেই জাতিটোৰ মানে গৰাকী অভিভাৱক জুবিন দা আমাৰ হাতৰ পৰা নাইকিয়া হৈ গৈছে গতিকে বিলাসিতা অসম অলপমান পাগল হ'বই গতিকে ইয়াত কোনোবাই বেয়া পাই লাভ নাই আইন হাতত তুলি নলওঁ কিন্তু মানে মুকলিলৈ আহিব লাগিব প্ৰত্যেকজন মানুহ মুকলিলৈ আহিব লাগিব লগ পাম ভালে দেৰিকে হলেও লগ পাম সোনকালে হলেও লগ পাম পাহৰি নাযাওতো পাগল হৈ গ'লে নাজানো কিবা কাৰণত সিদ্ধাৰ্থ শৰ্মা কোন আছিলে XYZ কোন আছিলে দেৰিকে হলেও লগ পাম কথাটো বুজি পাইছে চাগে সোনকালে হলেও লগ পাম ধন্যবাদ জয় অসম